নমস্কাৰ বন্ধুসকল, ষ্টাৰ্টআপ অসমৰ প্ৰথম ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আছিলে মৰণা মৰা মেচিনৰ ওপৰত। এই দাদাজনে এটা মৰণা মৰা মেচিন লৈছিলে, গতিকে আমি ডেলিভাৰী দিবলৈ গৈছিলোঁ ভগামুখত। টিয়কেদি সোমাই গৈ যিটো ভগামুখ নামৰ জেগা আছে, তাত আপুনি ডেলিভাৰী দিয়া হৈছিলে। নি পোৱাৰ লগে লগে তেওঁলোকৰ ঘৰৰ যিসকল মহিলা আছে তেওঁলোকে মেচিনটোক আদৰণি এনেদৰে জনালে। এইটো এটা খুবেই উপযোগী মেচিন হয়। ইয়াৰ যোগেদিও আপোনালোকে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে, যিহেতু মৰণা মৰা এটা ছিজন হয়। গতিকে এই ছিজনত মৰণা মাৰি পেলাই আপোনালোকে এটা ইনকম চ'ৰ্চ আপোনালোকে লাভ কৰিব পাৰে। আমাৰ টেকনিচিয়ান লগত যায়, কেনেদৰে আপোনাৰ মেচিনটো অপাৰেট কৰিব লাগে, কি কৰিব নালাগে সকলোখিনি দেখাই দিয়ে। গতিকে জেনন ফাৰ্মটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ ফালৰ পৰা আমাৰ এই মেচিনটো প্ৰস্তুত কৰি উলিওৱা হৈছিলে। স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি মেচিনটো লাভ কৰিব পাৰিব আৰু ঘৰতে বহি পেলাই এটা ক্ষুদ্ৰ ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰিব। এই মেচিনটো প্ৰতি ঘণ্টাত 1000 কেজিলৈকে ধান উৎপাদন কৰিব পাৰিব।